Hello everyone, best wishes to all the board student for upcoming final exam. যিবোৰ ষ্টুডেণ্টে অহাকালি মেট্ৰিক দিব এণ্ড আগন্তুক দিনত এইচএছ ফাইনেল দিব সকলোকে বেষ্ট উইচেছ এণ্ড মোৰ কেইটামান কথা প্লিজ যিবোৰ ষ্টুডেণ্টে চাই আছা তুমি পাছ আউট হ'ব পাৰা বা আগতে পঢ়িছা বা ডিগ্ৰী কৰি আছা মোক সকলোৱে শুনিবা আৰু নিজৰ ভাইটি ভণ্টি বন্ধু বান্ধৱ যিমান আছে যদি 10 এণ্ড 12 দি আছে প্লিজ তোমালোকে এইখিনি কথা জনাবা। ক্লাছ 10 এণ্ড 12 ফাইনেল এক্সাম আহি আছে অহাকালি মেট্ৰিক চবে ফাইনেল এক্সাম দিব চ' যিবোৰ ষ্টুডেণ্টে দিব মোৰ ৰিকুৱেষ্ট একদম হাম্বল ৰিকুৱেষ্ট তোমালোকৰ বেষ্ট দি দিবা যাতে পাৰ্চেণ্টেজ তোমাৰ ৰিজাল্ট ভাল হয় আৰু তোমালোকৰ ৰিজাল্ট ভাল হ'লে এই অসম গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ডিফাৰেণ্ট অৰ্গেনাইজেশ্যনে হওক যিবোৰ স্কলাৰশ্বিপ দিয়ে বা যিবোৰ আঁচনি আহে সেইবোৰ যাতে পাবলৈ সক্ষম হোৱা কাৰণ আজিৰ দিনত দেখা যায় যে এডুকেশ্যন ক্ষেত্ৰত বহুত টকাৰ প্ৰয়োজন হয় কিতাপৰ পৰা কলমৰ পৰা আদি কৰি বহুত বস্তুৰ প্ৰয়োজন হয় চ' সেইখিনি এনেকুৱাও ফেমিলি আছে যে দেউতাই বা মায়ে এফৰ্ড কৰিব নোৱাৰে যদি তোমাৰ ৰিজাল্ট ভাল হয় দেন সেইবোৰ প্ৰব্লেম তোমাৰ পেনৰ হওক বা কপিৰ হওক বা বেগৰ হওক বা বেলেগ ষ্টাডি মেটেৰিয়েলছ হওক বা গাইড হওক বা ৰেফাৰেঞ্চ বুক হওক বা কপি হওক সেইবোৰৰ অভাৱ মানে নাইকিয়া হৈ যায় এই স্কলাৰশ্বিপবোৰ যেতিয়া পোৱা যায় মই বহুত ষ্টুডেণ্টক দেখিছোঁ যে যেনে ঈশানোদয় লৈ সিহঁতে সেই পইচাৰ বেষ্ট ইউটিলাইজ কৰিবলৈ চেষ্টা কৰে চ' সেইকাৰণে কৈছোঁ ইচ এণ্ড এভৰি ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টে বৰ্ড দিব 10 এণ্ড 12ৰ বৰ্ড দিব ফাইনেল এক্সাম দিব তোমালোকে নিজৰ বেষ্ট দিবা নিজে যিমানখিনি পাৰা বেষ্ট দিবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ ৰিজাল্ট ভাল হয় এণ্ড আগন্তুক যিহেতু মই ষ্টুডেণ্টৰ যিবোৰ আপডেট মানে স্কলাৰশ্বিপ হওক বা ডিফাৰেণ্ট আপডেট মই দিওঁ সেইকাৰণে মই এইখিনি কথা কৈছোঁ আৰু এই মটিভটো কিয় হৈছে যে মই চাফাৰ কৰি আহিছোঁ চ' তোমালোকে যাতে চাফাৰ নকৰা এই স্কলাৰশ্বিপ যাতে পোৱা ডিফাৰেণ্ট স্কলাৰশ্বিপ যাতে পোৱা যেতিয়া ভাল ৰিজাল্ট হ'ব 100% পাবা আৰু তেতিয়া তোমাৰ এডুকেশ্যন ভাল হ'ব তুমি কলেজ যাব লাগে পকেট মানি নাই সেই স্কলাৰশ্বিপৰ পৰাও হৈ যায় চ' সেইকাৰণে কৈছোঁ ইটছ এণ্ড এভৰি ষ্টুডেণ্ট বেষ্ট উইচেছ ভালকৈ পঢ়া ভালকৈ এক্সাম দিবা আৰু যিসকলে চাই আছা প্লিজ তোমালোকৰ জুনিয়ৰ ভাইটি ভণ্টিক ভালকৈ পৰামৰ্শ দিবা যাতে ৰিজাল্ট ভাল হয় আৰু ৰিজাল্ট ভাল হ'লে ঘৰৰ লগতে গাঁৱৰ লগতে চবেই তোমালোকক মানে প্ৰাউড কৰিব আৰু যাতে তাৰপিছত যাতে তুমি স্কলাৰশ্বিপ হওক বা ডিফাৰেণ্ট আঁচনি পোৱা আৰু তোমাৰ ফিউচাৰ জাৰ্ণি এডুকেশ্যনৰ ক্ষেত্ৰত তোমাৰ ফিউচাৰ জাৰ্ণি যাতে ভাল হয় চ' এগেইন বেষ্ট উইচেছ ভালকৈ এক্সাম দিবা ভাল হ'ব সকলোৰে আশীৰ্বাদ থাকিল আৰু ৰাতিপুৱা ভালকৈ খাই বৈ অলপ শ্লাইড মানে খাই বৈ ওলাবা বেষ্ট উইচেছ থাকিল আৰু আশা কৰোঁ সকলোৰে এক্সাম ভাল হওক আৰু সকলোৱে ডিফাৰেণ্ট আগন্তুক দিনত যিবোৰ স্কলাৰশ্বিপ আহিব নিডি ষ্টুডেণ্ট সকলোৱে যাতে সেই স্কলাৰশ্বিপ বা আঁচনিবোৰ পায় মোৰ তাকে কামনা বেষ্ট উইচেছ ৰিজাল্ট ভাল হ'ব শুভেচ্ছা থাকিল আগতীয়াকৈ আৰু বেষ্ট উইচেছ এগেইন বেষ্ট অফ লাক বি কুল কাম নাৰ্ভাছ নহ'বা বিন্দাছ লিখিবা এটা কথা লাষ্টত ক'ম যে এৰি নাহিবা যদি নোৱাৰা কিবা এটা প্ৰশ্ন এৰি নাহিবা বিন্দাছ লিখি কিবা হ'লেও সেই টপিকত কিবা হ'লেও লিখি আহিবা এক্সামিনাৰে বা যিজনে কপি তোমাৰ চেক কৰিব নিশ্চয় তোমাৰ সেইখিনি লিখা চাই 1-2 হ'লেও মাৰ্ক দিব পাছৰ পিছত যদি পাছ থাকে তাতে 1 দিবলৈ চেষ্টা কৰিব চ' বেষ্ট উইচেছ এগেইন give your best for your future education বা for your future thank you